কুৰুসভাত পৰিণত সাহিত্য সভা দদৰাত একাংশ সাহিত্যপ্ৰেমীৰ দবৰা দবৰি কাৰ্যনিৰ্বাহক চলি থকাৰ মাজতেই মাৰপিট প্ৰধান সম্পাদকৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মাই প্ৰহাৰ কৰিলে এজনক কাৰ্যনিৰ্বাহকত অংশ লবৰ বাবে অহা সদস্যক প্ৰহাৰ প্ৰধান সম্পাদকৰ প্ৰাৰ্থীগৰাকীৰ মই 9 বজাৰ বাতৰিত ৰাইজক জনাইছিলো যে অসম সাহিত্য সভাৰ এই সভাপতি উপসভাপতি আৰু প্ৰধান সম্পাদক পদৰ বাবে যি নিৰ্বাচন অনুষ্ঠিত হৈছিল তাৰ প্ৰাক মুহূৰ্তত কেনেকুৱা পৰিবেশৰ সূচনা হৈছিল হিয়া আপোনালোক সকলো অৱগত সমগ্ৰ ৰাজ্যবাসীয়ে হিয়া দেখিছিল জানিছিল শুনিছিল তাৰ পিছত সকলো ক্ৰিয়া প্ৰতিক্ৰিয়াৰ অন্তত নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু আজি নিৰ্বাচনৰ ভোট গণনা দদৰাত এই ভোট গণনা অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু সেই ভোট গণনা অনুষ্ঠিত হোৱাৰ প্ৰাক মুহূৰ্তত যিগৰাকী প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থী তেওঁই এবাৰ সাহিত্যবাদ দি মাৰপিটত লিপ্ত হ'বলৈ আৰম্ভ কৰা এটা ঘটনা সংঘটিত হৈছে সাহিত্য সভাৰ একাংশ সদস্যই দবৰা দবৰি কৰাৰ এই যেটো ঘটনা এয়া আসলতে নিন্দনীয় ঘটনা নহয় এয়া লাজ লগা ঘটনা এয়া অসমৰ ইতিহাসৰ বাবে এটা দুৰ্ভাগ্যজনক ঘটনা অসম সাহিত্য সভাৰ নিৰ্বাচনৰ ফলাফলৰ দিনা যদি এই ধৰণে হাতত জেওৰাখতি হাতত লাঠি ল'ব লগা এটা অৱস্থাৰ সৃষ্টি হয় তেনেহলে মানুহে অসম সাহিত্য সভাৰ ওপৰত আস্থা কেনেকৈ ৰাখিব অসম সাহিত্য সভাৰ প্ৰতি অসমীয়াৰ যেটো আবেগ আছে যেটো অনুভূতি আছে যিখিনি বিশ্বাস আছে সেইবোৰ মুহূৰ্ততে থানমান কৰি দিব পৰা ঘটনাটোৰ ভিজুৱেলছ আমি আপোনালোকক এই মুহূৰ্তত টেলিভিছন স্ক্ৰীনত দেখুৱাইছো ৰূপম দলৈ আমাৰ সতীৰ্থ সাংবাদিক তেওঁ দদৰাৰ পৰা আমাক পুৱাৰে পৰা দৃষ্টাংশ দেখুৱাই গৈছে এই মুহূৰ্তটো আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছে ৰূপম অসম সাহিত্য সভাৰ ফলাফলৰ প্ৰাক মুহূৰ্তত এবাৰ মাৰপিট হৈছে তাত প্ৰধান সম্পাদকৰ প্ৰাৰ্থীগৰাকী এগৰাকী সদস্যক মাৰপিট কৰিছে বুলি জানিব পৰা গৈছে গোটেই কথাবোৰ আপোনাৰ পৰা জানিব বিচাৰিম নিশ্চয়কৈ ৰাজদীপ অতি লজ্জাজনক অতি দুৰ্ভাগ্যজনক কথা যে যিগৰাকী প্ৰধান সম্পাদক পদৰ প্ৰাৰ্থী সেই প্ৰাৰ্থীগৰাকীয়ে মাৰপিটত লিপ্ত হৈছে এগৰাকী সতীৰ্থৰ সৈতে কাৰণ দদৰাত যি কাৰ্যনিৰ্বাহক সভা সেই কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে কিছু সময় পাছতে আৰম্ভ হ'বলৈ লৈছিল কিন্তু তাৰ পূৰ্বে এগৰাকী কামৰূপ জিলাৰে যি এগৰাকী সাংগঠনিক সম্পাদক আছিল সুশীল ডেকা তেওঁ ইয়াত অংশগ্ৰহণ কৰিবলৈ আহিছিল আৰু তাৰ পাছতে দুয়োগৰাকীৰ মাজত বাকবিতণ্ডা হয় আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে আমি ভিজুৱেলছ কিছু দেখুৱাইছো হাতত যি বাহ লৈ সেই বাহ লৈ মাৰপিট কৰাৰ যি মাৰপিট কৰিবলৈ উদ্যত হৈছিল গতিকে যিগৰাকী লোকক মাৰপিট কৰিবলৈ উদ্যত হৈছিল তেওঁ আমাৰ মাজত আছে আমি তেওঁৰ সৈতে পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম আপোনাক মাৰপিট কৰিবলৈ লৈছিল নেকি হয় কিহৰ কাৰণে মাৰপিট কৰিছিল কিহৰ কাৰণে বুলি ক'বলৈ লাজ লাগে কিহৰ বুলি ক'ম মই ক'বলৈ লাজ লাগে প্ৰকৃতত ক'ব গ'লে যে মই অসম সাহিত্য সভাৰ যুৱ সংসদৰ সদস্য কাৰ্যনিৰ্বাহক সদস্য মই আপোনালোকক ইয়াতে মোবাইলত মই দেখুৱাই দিব পাৰোঁ ইয়াতে যদি সেই কিহৰ কাৰণে আজিৰ ঘটনাটো কি হৈছিলে সেইটোৱেইটো মই অসম সাহিত্য সভাৰ মই নিমন্ত্ৰণী পত্ৰ পোৱা নাছিলোঁ নিমন্ত্ৰণী পত্ৰ নোপোৱাত মই মাননীয় সম্পাদক মহোদয়ক মই এইটো অৱগত কৰিব গৈছিলোঁ সম্পাদক মহোদয়ে কৈছিল যে তুমি হেৰিটো যাব নোৱাৰা কিন্তু মই কৈছোঁ যে কিয় মইতো নিমন্ত্ৰণী পত্ৰ কিয় পোৱা নাছিলোঁ কৈছিল নাই তুমি হেৰি নহয় যদি নহয় তেতিয়াহ'লে অসম সাহিত্য সভাৰ যিকেইখন মিটিং আছিলে সেই মিটিঙৰ প্ৰায় সংখ্যক মিটিঙতে মই বক্তৃতা প্ৰদান কৰি আহিছোঁ আৰু মোৰ দৰে এই অধমৰ যদি মই প্ৰধান সদস্য নহয় মই দিয়া প্ৰস্তাৱ অসম সাহিত্য সভাত গ্ৰাহ্য হৈছে ডুমডুমা অধিৱেশন অসম সাহিত্য সভাত গ্ৰাহ্য হৈছে সেই কথাটো অৱগত কৰাৰ সময়ছোৱাতে এই যে আমাৰ প্ৰাৰ্থী অজিত প্ৰসাদ শৰ্মা আহি কিনে তেওঁ হেৰি কৰিছে দম দি কিনে কৈছে তুমি কিয় এইটো কাম কৰিছা তুমি এইটো কৰিব নোৱাৰা তুমিতো যাব নোৱাৰা অজিত প্ৰসাদ শৰ্মাটো একো নহয় অজিত প্ৰসাদ শৰ্মা আমি জানো ৰামনানুৰ আহ্বায়ক হয় তেওঁক আমি সন্মান কৰোঁ আহ্বায়ক আৰু তেওঁ এজন প্ৰাৰ্থীজনো এতিয়াতো এইবিলাক কাম কৰাটো হেৰি নহয় তেওঁ তাৰপিছত আহি মোক প্ৰহাৰ কৰিছে মোক অপমানবোধ কৰিছে মই অপমানবোধ কৰিছোঁ মই লজ্জিত হৈছোঁ এনেকুৱা ধৰণৰ সাহিত্য সভাৰ যদি সদস্য বা কোনোবা এজন বিষয়ববীয়াক এনেকুৱা ধৰণৰ যদি দাদাগিৰি যদি হেৰি কৰে তেতিয়াহ'লে চৌৰাচণ্ডী যদি নীতি কৰে তেতিয়াহ'লে অসম সাহিত্য সভা নচলে আমি জানো শান্তি সম্প্ৰীতিৰ মিলা প্ৰীতিৰে আমি কৰিব লাগে অসম সাহিত্য সভা আপুনি সভাপতিক কথাটো জনাইছেনে নাই সভাপতিক কথাটো মই জনাম তথ্য সমৃদ্ধভাৱে কথাটো জনাম মই অৱগত কৰিম সভাপতিক আৰু এইটো কথা হয়নে উপসভাপতি মহোদয়ক তথ্য সমৃদ্ধ জনাম পাৰিলে মই এইটো কথা উপস্থাপন কৰিম ঠিক এনেকুৱা ধৰণৰ কথা আৰু তেওঁ সম্ভৱতঃ প্ৰাৰ্থী কিজানি মই বেলেগৰ লগত হেৰি শাখা বুলি ভাবিছে এইটো কিন্তু এইবিলাক ভুল এইবিলাক অসম সাহিত্য সভা কাৰ আমাৰ নহয় জানো
প্ৰাৰ্থী ওলাইছে 2জন প্ৰাৰ্থী 2জন আছে তাতে কোনোবা এজনকতো প্ৰক্ষেপিত কৰিবই লাগিব যে তেওঁ ক'ত গম পালে মই ইয়াক কৰা নাই মই যদি দেৱজিৎ বৰা কৰিছোঁ যদি দেৱজিৎ বৰা যদি জয়ী হয় বা অজিত প্ৰসাদ শৰ্মা যদি জয়ী হয় তাৰপিছত দেৱজিৎ বৰা কালিলৈকে তেওঁৰ লগত কাম কৰিব নালাগিব অসম সাহিত্য বা সাংগঠনিক স্থিতি সবল কৰাৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ যদি দাদাগিৰি যদি হেৰি কৰে তেতিয়াহ'লে অসম সাহিত্য নচলে অসম সাহিত্যটো আমি হোৱাটো আমি নিবিচাৰোঁ আৰু নিদিওঁ এইখিনি মই ক'লোঁ আৰু মই এইখিনি ক'ব নিশ্চয়কৈ আৰু এইগৰাকী সুশীল ডেকাৰ তেওঁক প্ৰহাৰ কৰিছিল অজিত প্ৰসাদ শৰ্মা আছে আমি তেখেতৰ পৰাও তেখেতৰ স্পষ্টীকৰণ জানিবলৈ চেষ্টা কৰিম তেখেতে কি মন্তব্য কৰিব এইখিনি মুহূৰ্তত কি হৈছিলে ঘটনাটো এতিয়া নকওঁ নেকি আৰু আচ্ছা প্ৰথম কথাটো হ'ল কি একো ঘটনা হোৱা নাই ইয়াত আমি ৰেজিষ্ট্ৰেশ্যন কৰাই আছোঁ আৰু যিজন সদস্য সন্মানীয় সদস্য যিজনে মানে ইয়াত আহিছে তেখেত হ'লে অসম সাহিত্য কাৰ্যনিৰ্বাহক সদস্য বৰ্তমান নহয় মানে তেখেত হ'লে কাৰ্যনিৰ্বাহক সদস্য নহয় তেওঁ জিলাৰ সাংগঠনিক সম্পাদক আৰু তেওঁ আমাৰ এই জিলাখনৰ আদৰণি সমিতিৰ সদস্য আদৰণি সমিতিৰ সদস্য হিচাপে তেখেতৰ এটাই কথা হ'ল যে মানুহখিনি কেনেকৈ আদৰণি জনাব লাগে কিন্তু তেখেতে একো সহযোগ কৰা নাই কৰা সকলোতে সহযোগ নকৰে কিন্তু ৰাতি কালি 11 বজালৈকে 12 বজালৈকে 1 বজালৈকে আমাৰ প্ৰতিজন জিলাৰ সদস্যই প্ৰতিগৰাকী শাখাৰ সদস্যই এই দদৰা অঞ্চলৰ ৰাইজে আন্তৰিকতাৰে যিমান সুন্দৰকৈ এই আজিৰ অনুষ্ঠানটোৰ কাৰণে ৰৈ আছে আৰু এটাই কাৰণে ৰৈ আছে যে কিয় এইখন হৈছে অসম সাহিত্য সভাৰ 108 বছৰ ইতিহাসত প্ৰথমখন কাৰ্যনিৰ্বাহক আমাৰ কামৰূপবিলাক আজিলৈকে হোৱা নাই গতিকে এইটো আমাৰ কাৰণে বহু গৌৰৱ আমি সকলোৱে গৌৰৱান্বিত হ'বলৈ ৰৈ আছোঁ এইসকল বৃদ্ধ মানুহ এইসকলে ৰাতি 1 বজালৈ কাম কৰিছে গতিকে তেওঁলোকে এটাই কাৰণতে তেওঁলোকে সাহিত্য সভাৰ মানুহ নহয় কিন্তু তেওঁলোকে এটা কাৰণতে কাম কৰিছে যে এই অনুষ্ঠানটোক আমি কেনেকৈ গৌৰৱান্বিত কৰিব পাৰোঁ আৰু আমি আমাৰ জিলাৰ যদি সদস্যবিলাকে যদি ইয়াতে অভব্য আচৰণ কৰে ইয়াতে আমি ৰেজিষ্ট্ৰেশ্যন কৰি থকা সময়ত তেওঁ যে নামটো তেওঁ দেখা নাই চাওঁ বোলে কেনেকৈ মোক নাম নিদিয়ে বোলে মই কাৰ্যনিৰ্বাহক ধ্বংস কৰিম এনেকুৱা ধৰণৰ কিছুমান অশালীন শব্দ এতিয়া কৈছে আমি দুখ পাইছোঁ খুব দুখ পাইছোঁ আমি দেখিছোঁ যে আপুনি হাতত বাঁহ লৈ পেলাই শাৰীৰিকভাৱে মই তাতে আচলতে কি হৈছে বাঁহ লোৱা নাই মই হাতত বাঁহ লোৱা নাই আপোনালোকে ভুল দেখিছে মই তাতে কি হৈছে মই তাত থিয় হৈছোঁ তাত ইটাত মোৰ ভৰিখন পৰি যাওঁতে মই তাত এনেকৈ থাপ মাৰি ধৰি গৈছোঁ আপোনালোকে দেখা নাই মই বাঁহ ল'বলৈ তাত যোৱা নাই সেই ঠাইখিনি অগৰগৰীয়া ঠাই মই পিছফালে তাত থিয় হৈছোঁ তাত যোৱা নাই মই ইটা তাত খোজ এনেকৈ উল্টি যোৱাৰ কাৰণে মই বাঁহত ধৰি থাপ মাৰি ধৰিৰ কাৰণে সেই কোনো বাঁহ লৈ পেলাই মাৰিবলৈ যোৱা নাই মানুহে এনে কিছুমান কথা মানে উল্টা পুল্টা ক'লে বেয়া লাগে দ্বিতীয় কথা হ'ল মই তাতে প্ৰহাৰ কৰিবলৈ যোৱা নাই মই বিচাৰিছোঁ কি যে প্ৰধান সম্পাদকগৰাকী যেতিয়া অশালীন ব্যৱহাৰ কৰিছে আমাৰ দায়িত্ব হৈছে যে আৰু আৰক্ষী নিজে আছে আমাৰ আপোনালোকে আৰক্ষী সুধিলে দেখাই তেওঁলোকে ক'ব আপোনালোকক আৰক্ষী নিজে ধুনীয়াকৈ ৰখি আছে আমাৰ প্ৰধান নম্বৰ মই বেয়া বাৰু এতিয়া মানুহবিলাক হেঁচা মাৰি ধৰিছে আমি কৈছে পৰিৱেশটো বেয়া হ'ব মই তেখেতক হাততখন ধৰি তাৰপৰা উলিয়াই আনিছোঁ কাৰণ ইফালে যাব নোৱাৰোঁ মানুহবিলাক হেঁচা মাৰি ধৰি আছে মই সেইফালে ধৰিব ওলাই আহা বুলি কৈ তাক উলিয়াই আনিছোঁ যাতে পৰিৱেশটো সুস্থিৰ হওক তেওঁ যাতে বাহিৰত থাকক অন্তত যাতে এই হুলস্থুলটো নহওক আৰু আপোনালোকে এইটো ভুল বুজিছে মই বাঁহেৰে মাৰিবলৈ যোৱা নাই মই পিছৰ খাই উলটি পৰোঁতে মই থাপ মাৰি ধৰিছোঁ বাঁহডালত নহ'লে মই পৰি গ'লোঁ হয় আৰু সেইকাৰণে তেখেতক তাৰপৰা উলিয়াই অনা হৈছে আৰক্ষীক কৈছোঁ যে আপোনালোকে তেখেতক বাহিৰত ৰাখক সদ্যহতে সোমাবলৈ নিদিব যাতে অন্তত পৰিৱেশটো সুস্থিৰ হওক কাৰণ আমি বিচাৰিছোঁ এজন মানুহৰ কাৰণে এটা অনুষ্ঠান ধ্বংস হোৱাটো আমি নিবিচাৰোঁ আৰু তেওঁ যিহেতু অৰ্গেনাইজিং কমিটি মেম্বাৰ আপুনি ভাবকচোন যোনে আদৰণি জনাই আনিছে অনুষ্ঠানটো তেওঁৱে যদি অশালীন আচৰণ কৰে কেনেকুৱা কথা হ'ব তেওঁ কাৰ্যনিৰ্বাহক থাকিব নোৱাৰিব নেকি তেওঁ কাৰ্য থাকিব নোৱাৰে কাৰণ তেওঁ সদস্য নহয় তেখেত আদৰণি সমিতিৰ সদস্য তেখেত থাকিব পাৰিব ইয়াতে আমাৰ ইয়াত তেওঁ ইয়াত থাকিব মানুহ আদৰণি জনাব আহ্বান কৰিব চাওক মই কাৰ্যনিৰ্বাহক সদস্য মই আহ্বায়ক মই অসম সাহিত্য ৰামধেনু উপসমিতিৰ আহ্বায়ক কিন্তু মইতো কাৰ্যনিৰ্বাহক সদস্য বুলি ইয়াত বেগ বহি লৈ মই বহি থকা নাই মই কাম কৰি আছোঁ যাতে মানুহখিনিক আহ্বান কৰক মইতো আপুনি দেখিছে ৰাতিপুৱা 7 বজাৰ পৰা মই ইয়াতে বহি অহা মানুহখিনি আদৰণি জনাইছোঁ আৰু মোৰ নিয়মতে আদৰণি জনাব নালাগে মোকহে আদৰণি জনাব লাগে কাৰণ মই কাৰ্যনিৰ্বাহক সদস্য কিন্তু মই সেইটো কাম কৰা নাই মই মানুহখিনি আদৰণি জনাইছোঁ যিহেতু আমি মাতি আনিছোঁ গতিকে সেইখিনি আমি বহি কাম কৰি আছোঁ সকলোৱে এটা উদ্দেশ্যতে আছোঁ অনুষ্ঠানটো যাতে সুচাৰুৰূপে পৰিচালিত হয় আৰু যাতে এটাই বস্তু বিচাৰিছোঁ যাতে অসম সাহিত্য সভাৰ যিটো আৰু এয়া আছিলে অজিত প্ৰসাদ শৰ্মা আৰু তেওঁ নিজৰ আত্মপক্ষ সমৰ্থনত তেওঁ কথাখিনি কৈছে আৰু অন্যহাতে যিগৰাকী সুশীল ডেকা তেওঁ নিজৰ আত্মসমৰ্পণৰ পক্ষত কথাখিনি কৈছে কিন্তু কথাটো হ'ল যে অসম সাহিত্য সভাৰ এই যি কাৰ্যনিৰ্বাহক সভা পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা এই সভাত এই ধৰণৰ ঘটনা হোৱাটো অতিকৈ লজ্জাজনক অতিকৈ দুৰ্ভাগ্যজনক কাৰণ আমি এইসকল বিভিন্ন লোক দেখিছে বিভিন্ন জিলাৰ পৰা তেওঁলোক আহিছে বিভিন্ন জিলাৰ পৰা আহি যিহেতু তেওঁলোকৰ যে আজি কাৰ্যনিৰ্বাহক সেই কাৰ্যনিৰ্বাহক সভাত তেওঁলোকে অংশগ্ৰহণ কৰিবলৈ আহিছে কিন্তু কাৰ্যনিৰ্বাহক সভাত এনেধৰণৰ ঘটনা হোৱাটো অতিকৈ লজ্জাজনক কথা বিশেষকৈ শতবৰ্ষ গৰকা অসম সাহিত্য সভাৰ দৰে এটা জাতীয় অনুষ্ঠানত কাৰণ অসম সাহিত্য সভাক প্ৰতিগৰাকী অসমীয়াই সন্মান কৰে শ্ৰদ্ধা কৰে অসম সাহিত্য সভাক প্ৰতিগৰাকী অসমীয়াৰ তেজৰ শিৰে শিৰে প্ৰবহমান হৈ আছে কিন্তু এনেধৰণৰ এটা জাতীয় অনুষ্ঠানত যদি এনেধৰণৰ ঘটনা সংঘটিত হয় আচলতে তাতকৈ লজ্জাজনক কথা কি হ'ব পাৰে আজি যিটো দৃশ্য
আপোনালোকক দেখুৱাইছোঁ প্ৰতিনিধি দৰ্শকসকলক দৃশ্যটো দেখিলে অনুমান কৰিব পাৰি যে যি দুগৰাকী ব্যক্তিয়ে ইগৰাকীয়ে সিগৰাকীক মাৰপিট কৰিবলৈ উদ্যত হোৱাৰ যি ঘটনা যি দৃশ্য সেই দৃশ্যই প্ৰতীয়মান কৰা যে অসম সাহিত্য সভা কোন দিশে গতি কৰিছে আৰু এনেবোৰ কাৰণতে আচলতে অসম সাহিত্য সভাৰ প্ৰতি যি শ্ৰদ্ধা সেয়া লাহে লাহে নোহোৱা হৈ গৈছে বিগত সময়ছোৱাত আমি দেখুৱাইছিলোঁ যে কি ধৰণে আচলতে যি খোৱা কামৰাৰ যি এক প্ৰকাৰ ৰাজনীতি আৰম্ভ হৈছিল অসম সাহিত্য সভাৰ মাজত সেই যি ৰূপম দলৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ